কিডনিৰ প্ৰব্লেম। আজি আমি কিডনিৰ বিষয়ে কথা পাতিম। তাৰ আগতে মই অকণমান মোৰ বিষয়ে এটা চমু পৰিচয় দিব বিচাৰিছোঁ আপোনালোকক। মই এগৰাকী ইণ্টিগ্ৰেটেড মেডিচিন এক্সপাৰ্ট, চাৰ্টিফাইড ডায়েটিচিয়ান আৰু নেচাৰোপেথ। আজি আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আমাৰ তেজত যি লেতেৰা জমা হয় তাক আঁতৰাই ইউৰিনৰ ৰাস্তাৰে বাহিৰলৈ পেচাবৰ ৰাস্তাৰে বাহিৰলৈ ওলোৱাৰ কাম আমাৰ কিডনিয়ে কৰে। কিডনিয়ে যদি ভালকৈ কাম নকৰে তেতিয়া ব্লাডত টক্সিনছ বাঢ়ে আৰু তাৰ প্ৰভাৱ আমাৰ গোটেই শৰীৰত দেখা যায়। কিডনি যেতিয়া বেয়া হ'বলৈ আৰম্ভ কৰে তেনেহ'লে ইনিচিয়েল ষ্টেজত প্ৰথম অৱস্থাত আমি একো গমেই নাপাওঁ বা খুব কম ধৰা পৰে। যেতিয়া ইয়াৰ ডায়েগন'জ হয় বা ধৰা পৰে যে কিডনিত কিবা প্ৰব্লেম আছে তেতিয়ালৈকে 70% বা 80% কিডনি অলৰেডি ডেমেজ হৈ গৈছে। আপোনালোকে হয়তো মন কৰিছে কেইবছৰমানৰ পৰা কিডনি ফেইলৰ কেছ বাঢ়ি গৈ আছে। আপোনালোকে চিন্তা কৰাৰ বা ভয় কৰাৰ কোনো দৰকাৰ নাই। আৰ্লি ষ্টেজত কিছুমান চিমটমছ দেখা দিয়ে যিটোৰ পৰা অনুমান কৰিব পাৰি যে কিডনিয়ে ভালকৈ কাম